নমস্কাৰ। এছএছচি জিডি পৰীক্ষা আমাৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ এছএছচি জিডি 2024তো আমাৰ অসমৰ ভেকেন্সিৰ বাবে বাহিৰা ৰাজ্যৰ কিছুমান কেণ্ডিডেটছ ভৰি পৰিব আমাৰ অসম। অলৰেডি আমি ফেচবুক পোষ্ট তেনেকুৱা আদিবিলাকত চাব পাই আছোঁ যে তেওঁলোকে তেনেধৰণৰ পোষ্ট আৰম্ভ কৰিছে যে গুৱাহাটীত ৰুম ক'ত পাম বা এই এড্ৰেছটো ক'ত, তেনে টাইপৰ পোষ্ট মই বহুত দেখিছোঁ অল ইণ্ডিয়া লেভেলৰ যিবিলাক গ্ৰুপ আছে। আৰু তেওঁলোকৰ যদি আমি প্ৰফাইল কৰি চাওঁ তেওঁলোকৰ ঘৰ উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদি ধৰণৰ ৰাজ্য হয়। কাৰণ তেওঁলোকে হিন্দীত পোষ্ট কৰি যেতিয়া সুধিব যে গুৱাহাটীৰ এড্ৰেছ এইটো ক'ত, অভিয়াছলি ডাউট হ'ব আৰু তেতিয়া মই গৈ প্ৰফাইলবিলাক চেক কৰোঁ পাৰ্চনেলি। দেন তেওঁলোকৰ যিটো স্কুল য'ত তেওঁলোকে লিভ ইন উত্তৰ প্ৰদেশৰ কিবা ঠাই বিহাৰৰ কিবা ঠাই তেনেকুৱা দেখা পাওঁ। তো এইটো কনফাৰ্ম যে বাহিৰা কেণ্ডিডেটছ এইবাৰো আহিব। যোৱা বছৰো ইয়াৰ বিৰুদ্ধে আমি মেডিকেলৰ টাইমতে অলপ এৱাৰনেছ আহিছিল সকলোৰে। মই কিন্তু 2022ৰ পৰা এই টপিকটোত কৈ আছোঁ। 2022ৰ অলমষ্ট ছেপ্টেম্বৰ মাহত মই আমাৰ জিপি সিং ছাৰক টুইটাৰত অলৰেডি মই মেছেজ কৰিছিলোঁ এইবিলাক। লগতে আমাৰ ধ্ৰুৱদাৰ লগত মই এইবাৰ আমাৰ লোকেল থানা অলৰেডি কৈ আহিছিলোঁ। ধ্ৰুৱদা আৰু মই ফটো শ্বেয়াৰ কৰিছোঁ এই লোকেল থানাৰ। তো এয়া নহয় যে মই অকল যোৱা বছৰে আৰম্ভ কৰিছিলোঁ। তো যোৱা বছৰ অলপ বেছি লেভেলত গুচি গ'ল কথাখিনি। যোৱা বছৰ আমাৰ ৰাজ্যখনৰ যিটো পুলিচৰ হেড আৰু জিপি সিং ছাৰ জিপি সিং ছাৰক লগ কৰি নহয় মই পাৰ্চনেলি এই বিষয়ে জনাইছোঁ। লগতে মই আৰু এজন বন্ধুৰ লগত কি বুলি কয় ৰাজ্যখনৰ যিজন মুৰব্বী আৰু হেড, যাক একদম হেড বুলি কয় ষ্টেট অফ হেড, ৰাজ্যপাল ছাৰ, তেখেতকো এই বিষয়ে অলৰেডি অৱগত কৰি আহিছোঁ। তো মই যাব লগাখিনি মই কৰিছোঁ। ইয়াৰ ওপৰত কোনো মানুহ নাই আৰু ৰাজ্য এখনত যাব পৰা। ইয়াৰ ওপৰত হয়তো আমি চেণ্ট্ৰেল যাব লাগিব, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি। তো ষ্টেট লেভেলত যিখিনি টপ লেভেলত যাব লাগে যাব খুজিছিলোঁ। মই CM ছাৰকো লগ কৰিম বুলি যোৱা বছৰৰ পৰা চেষ্টা কৰি আছোঁ, যিটো মানে পচিবল হোৱা নাই। মানে এপইণ্টমেণ্ট তেনেকুৱা টাইপৰ আমি CM ছাৰৰ লগত পোৱা নাই, যিহেতু CM ছাৰ অকণমান বিজি থাকে। তো যি কি নহওক এইবাৰ আমি অলৰেডি হাইকোৰ্টত এটাও কৈ থৈ দিছোঁ, যাৰটো ডেট সদায় পিছুৱাই গৈ আছে। সদায় আমি আপডেট চালে যাৰ ডেট মই পিছুৱাই যাই থাকে দেখোঁ যে 2 weeks 3 weeks সদায় SSC পাই আছে। তো এইবাৰ আমি কোৰ্ট কেছ এটা কৰিম বুলি ভাবি থৈছোঁ, বাট কিছুদিন পিছত কৰিম, যিটো সেইটো কৰিলে। কিন্তু এতিয়া যিহেতু 20 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, তো 20 তাৰিখৰ পৰা আমি কি কৰিব পাৰোঁ? কাৰণ চাওক, মোৰ এনে বহি থাকিব মন নাযায় আৰু মই অকলে একো কৰিবও নোৱাৰোঁ। কাৰণ মই ঘৰত থাকি বা মই অকলে এটা চেণ্টাৰত গৈ মানে কিটো কৰিম? চেণ্টাৰ গুৱাহাটীতে 4টা আছে, যোৰহাট, তাৰপিছত তিনিচুকীয়া নহয়, ডিব্ৰুগড় আৰু তেজপুৰ। এই চেণ্টাৰবিলাকত কিমানটা টোটেল 8-9টা আছে চেণ্টাৰ হ'ল আমাৰ অসমত। তো এই 8-9টা চেণ্টাৰত আমি অকণমান নজৰ দি ৰাখিব লাগিব। কেনেকৈ? প্ৰথমতে মই কওঁ যে আমি সঁচাক কেনেকৈ হ'ব লাগিব। ধৰক মই ইয়াতে মাৰপিট কৰা কথা কোনোদিনো কোৱা নাই। মই আগৰ ভিডিঅ'বিলাকতো এনে টাইপৰ ভিডিঅ'ত মেইনলি আইন মই ভংগ কৰিব সকলোকে অনুৰোধ মানা কৰোঁ, মানে আইন ভংগ নকৰিব। সকলোকে এইটো মই ৰিকুৱেষ্ট থাকে সদায় যে আইনৰ বিৰোধিতা কাম কৰিব আমি নালাগে, যিহেতু আমি কেণ্ডিডেট হয়। তো আমি আইন মানি চলিব লাগে। তো আমি এতিয়া কৰিব এটাই পাৰোঁ, আমাৰ হাতত মানে এটাই অপশ্যন আছে। আমি চেণ্টাৰত দেখা পাম এইজন বাহিৰা নে এইজন আমাৰ অসমীয়া, দেখিলেই গম পায়, কথা বতৰাতে গম পায়। তো আমাৰ যিবিলাক অসমীয়া কেণ্ডিডেট থাকে, কাৰণ বাহিৰা কেণ্ডিডেট যদি 10জন থাকে, অসমীয়া কেণ্ডিডেট 100জন থাকিব ৰিটেনৰ টাইমত। বিশেষকৈ এই 100জন ল'ৰাই বা 100জন কেণ্ডিডেটে মিলি কি কৰিব লাগে? মাত্ৰ তেওঁলোকক চিনাক্ত কৰিলে, তেওঁলোকৰ নামান অকণমান মানে কথা বতৰা হৈ মিডিয়া আৰু আমাৰ লোকেল থানাক মাতি দিলে হ'ল। মিডিয়া আৰু লোকেল থানাক মাতি দিলে কি লাভ হ'ব? ধৰা হ'ল মিডিয়া আৰু লোকেল থানা আহিল, অকণমান গণ্ডগোল হ'ল, কথাটোতো আইন বিৰোধী কাম ইয়াতে একো হোৱা নাই। মিডিয়া আহিল, মিডিয়াই বাতৰি পৰিৱেশন কৰিলে, থানা আহিল, তেওঁলোকে লৈ গ'ল। তো এবাৰ লৈ যোৱাৰ পিছত CBT দিব নাপালে কাম খতম। কাৰণ CBT যদি দিব নাপায়, এবাৰটো টাইম যোৱাৰ পিছত আৰু এণ্ট্ৰি সোমাব নোৱাৰে। মেডিকেল আৰু ফিজিকেলৰটো বেলেগ কথা আছিল, 5 মিনিট লেট হ'লেও সোমাব পৰা মানে অপশ্যন থাকে। বাট ইয়াত এবাৰ পৰীক্ষা মিছ হ'লে পৰীক্ষা দিব নাপায়, আৰু পৰীক্ষা দিব নাপালে তো ন' প্ৰব্লেম। কিন্তু
ইয়াতে যাতে আমাৰ অসমত থকা ল'ৰাখিনি একো হাৰাছমেণ্ট নহয় সেইটো আমি নজৰ ৰাখিব লাগিব কাৰণ আমি সেনেকুৱাত হিন্দী কোৱা অসমীয়াও অসমতো আছে যিটো অসমৰ স্থায়ী বাসিন্দা হয় বাকী আমি যিবিলাক টাইটেলক ইউ পি বিহাৰৰ বুলি কওঁ সেনেকুৱা টাইটেলৰ মানুহ অসমতো আছে মোৰ বন্ধুৰ ফ্ৰেণ্ড চাৰ্কুলতে কুমাৰ যাদৱ তেনেলেখা মানে ল'ৰা আছে তেওঁলোকৰ জন্ম অসমত তেওঁলোকৰ ঘৰ অসমত তাত তেনেকুৱা ল'ৰাৰ একো হাৰাছমেণ্ট নহয় সেইটো আমি সদায় চাব লাগিব মই যিদিনা পৰীক্ষাত যাম সিদিনা মই তেনেকুৱা ল'ৰাক পালে নিশ্চয় পুলিচক মাতি গতাই দিম এতিয়া এই চেণ্টাৰবিলাকৰ ওচৰৰ পাজৰৰ যিবিলাক থানা আছে তাৰ নম্বৰবিলাক ক'ত পাব সেই নম্বৰবিলাক মই যোগাল কৰি আছোঁ যেতিয়াই সকলো নম্বৰ মোৰ হাতত আহি পৰে বিশেষকৈ আমাৰ গুৱাহাটী 4টা চেণ্টাৰ তেজপুৰ যোৰহাট ডিব্ৰুগড় এই নম্বৰবিলাক মই গোটাই কমিউনিটি পোষ্টত দি দিম তাৰ পৰা সকলো নম্বৰবিলাক নোট কৰিব লগতে মই মিডিয়াৰ নম্বৰবিলাকো দি দিম তো নম্বৰবিলাক নোট কৰিব আৰু তেনে ল'ৰাক আমি পুলিচক গতাই দিয়াই ভাল পুলিচে নিজৰ ব্যৱস্থা কৰি ল'ব আৰু মনত ৰাখিব আইন বিৰোধী কাম আমাৰ কেন্দ্ৰীয় কেতিয়াও নকৰিব বা কোনোবা যদি কৰিব খোজে মানা কৰিব আমি আইনৰ সহায় ল'ম আমি আইনক সহায় খুজিম বাকী পুলিচে যি কৰে কৰিব তেওঁলোকক কাৰণ এইবিলাক ক্ষেত্ৰত আমাতকৈ পুলিচে বহুত জানে তো আমি অনলি পুলিচক গতাই দিম বাহিৰা কেন্দ্ৰীয় দেখিলে বা ফেক ডকুমেণ্ট লৈ অহা অসমৰ পোষ্ট খাব অহা ল'ৰাবিলাকক এইটোৱে আজিৰ ভিডিঅ'ত বাকী নেক্সট ষ্টেপ মই কি ল'ব পৰা আমি ভাবি আছোঁ কিবা যদি আপডেট মই দিব লগা থাকে নিশ্চয় কমিউনিটি পোষ্টত দি দিম বেছি যদি ইম্পৰ্টেণ্ট হয় হয়তো ভিডিঅ' বনাই দিম আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম